মই কৃষক শ্রমিক উন্নয়ন পরিষদ অসমৰ উদ্যোগত সম্বৰ্ধনা পতা অনুষ্ঠানটি সমূহ কৰ্মকৰ্তালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ দৰে অধমক উক্ত অনুষ্ঠানটিত এটি সম্বৰ্ধনা বঁটা আগবঢ়োৱাৰ বাবে চিৰকৃতজ্ঞ হৈ আছোঁ। এতিয়া আমি যিটো বঁটা যিটো কাৰণত আমাৰ বাবে প্ৰদান কৰা হৈছে সেইটো হৈছে হৰিৰ নাম। হৰিৰ যুগত হৰিৰ নাম বিনে গতি নাই। সেয়েহে আমি 1978 চনৰ পৰা নাগাৰা নামত হৰিৰ নাম গোৱাৰ মানুহেৰে ব্ৰতী হৈ আছো আজিলৈকে। এতিয়া কথাটো হ'ল যিটো সম্বৰ্ধনা অনুষ্ঠান আমাৰ HSLC HS এই দুটি বছৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে প্ৰদান কৰা হৈছে, তাৰ মূল কাৰণটো হ'ল আগবাঢ়ি যোৱাৰ এটা সাহস উদ্দীপনা যোগোৱাৰ এটা মাধ্যম, যিটো মাধ্যম আজি প্ৰদান কৰাৰ পিছতে ইয়াৰ পৰা গৈ ঘৰ পোৱাৰ পিছতে তেখেতসকলে মন কৰিব যে আজি মই ভালকৈ পঢ়া শুনা কৰাৰ কাৰণে এইটো বঁটা পোৱাৰ মই সক্ষম হৈছোঁ। সেয়েহে মই আটাইলৈ আশীৰ্বাদ কৰাৰ অধিকাৰ মোৰ নাই, সেইটো ভগৱানৰ ওপৰত। ময়ো তেখেতসকলৰ কাৰণে ভগৱানৰ ওচৰত আশীষ মাগিছোঁ। ঠিক এনেকুৱা ধৰণে তেখেতসকলে পঢ়া শুনাত আগবাঢ়ি গৈ থাকক, উচ্চ শিক্ষাত অৱতীৰ্ণ হওক, সেইটো আশা কৰিছোঁ। আৰু শেষত হৰিৰ নাম, এই হৰিৰ নামৰ এটি সুন্দৰ দিহা আপোনাৰ ওচৰত মই গুণগুণাবলৈ আগবাঢ়িছোঁ। ও ভাই মুখে লোৱা হৰিৰ নাম, ও ভাই হাতে কৰা হবে গৃহস্থী ধর্মত হবার গৃহত, গৃহস্থী ধর্মত হবার গৃহত, করা হবে শ্রবণ কীর্তন। ও ভাই মুখে লোৱা হৰিৰ নাম। আমি গুৱাহাটী